বিলাসীপাৰাৰ বেলতলিত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। মেজিক আৰু অটো চালকৰ মাজত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। বেলতলিৰ অটো ষ্টেণ্ডত ৪-৫জনীয়া অটো চালক দলে মেজিক চালক ৰছিদুল মণ্ডলক ৰটেৰে আক্ৰমণ কৰিছে। আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় মেজিক চালক ৰছিদুল মণ্ডল। ৰছিদুল মণ্ডলৰ ঘৰ ফকিৰা গ্ৰামত। পিছত বিলাসীপাৰা যান বাহন আৰক্ষীৰ দল উপস্থিত হৈ আহত ৰছিদুল মণ্ডল বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে বিলাসীপাৰা ফকিৰা গ্ৰামলৈকে বিলাসীপাৰা সাব ডিভিজন টুৰিষ্ট টেক্সি এছ'চিয়েশ্যনৰ অধীনত নিতৌ চলি আছে এই মেজিক সৰু গাড়ীসমূহ। বেলতলিত অটো আৰু মেজিকৰ যাত্ৰী উঠা নমাক লৈ সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। পিছত মেজিক চালক ৰছিদুল মণ্ডলক পৰিয়ালৰ লোকে অটো চালকৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ মাৰপিটৰ ঘটনা কৰা অটো চালকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষণীয় হ'ব। বিলাসীপাৰাৰ পৰা সাদেক আলী হুছেইনৰ ৰিপৰ্ট, নিউজ অসম এনি। আজি আমাৰ ৰছিদুল মণ্ডল নামৰ যিজন গাড়ী চালক আছিল, মেজিক ড্ৰাইভাৰ, তেওঁ ফকিৰা গাঁৱৰ পৰা বিলেশ্বৰ মুখে পেচেঞ্জাৰ লৈ আহি আছিল। যেতিয়া বেলতলিত আহি পেচেঞ্জাৰ নাম খুজিছে সেই মুহূৰ্তত মানে নিদিয়াকৈ ভাড়া ল'ব ধৰিছে, ভাড়া ল'ব দিয়া নাই। সেই মুহূৰ্তত এনেকুৱা পিছফালৰ পৰা আহি তেওঁ এটাক কৰিছে। ইয়াত ৩জন মানুহে এটাক কৰিছে। এজন হ'ল আনোৱাৰ, আন এজন হ'ল মেনা বুলি কয়, আন এজন কহিনুৰ। টেম্পু চলাই সিহঁতৰ মানে এনেকুৱা দাদাগিৰি বেলতলিখনত আমাৰ ফকিৰা গ্ৰামৰ গাড়ী যিবিলাক চলাচল কৰে তাত থিয় হলে আহি ধাক্কা মাৰে। আজি নহয়, আজি ২-৩মাহৰ পৰা এনেকুৱা কৰি আছে। আমি ৰখিবই নোৱাৰো। পেচেঞ্জাৰো তাত কমপ্লেইন কৰি আছে যে আমাক মেজিক উঠিব নিদিয়ে, টেম্পুও যাব নাযায়। সেইকাৰণে এনেকুৱা হৈছে। আজি তাৰ লগত এনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে, তাত কোনো মানে এটা চেঞ্চলেছ হৈ আছিল। আমাৰ ৰছিদুল মণ্ডল যিজন মাৰি খাইছে যিজন, সেই মুহূৰ্তত আমি প্ৰশাসনে যাই পিছত যে বেলতলিৰ পৰা তেওঁ উঠাই লৈ আহে। উঠাই অহাৰ পিছত মেডিকেল কৰি তাৰপিছত প্ৰথমে আমি বিলাসীপাৰা থানাত আৰক্ষীৰ ওচৰত আমি এজাহাৰ দিওঁ। আমি এইটোৱে দাবী জনাওঁ যে প্ৰশাসনে উপযুক্ত শাস্তি, দোষীক শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰো।